বেংগালুৰুত ঘাতকৰ নৃশংসতাৰ বলি হৈছিল গুৱাহাটীৰ মায়া গগৈ আৰু সেই মায়া গগৈৰে সন্ধান ওলাল আজি ইমান দিনে মায়াক লৈ বিভ্ৰান্তি আছিল আৰু সেই মায়া বিভ্ৰান্তি এই মুহূৰ্তত আঁতৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ লৈ আহিছো ডাঙৰ খবৰ গুৱাহাটীৰ মায়া গগৈৰ সন্ধান ওলাইছে আজিৰ পৰা 4 বছৰ পূৰ্বে বেংগালুৰুলৈ গৈছিল বেংগালুৰুত গৈ এটা প্ৰতিষ্ঠানত চাকৰি কৰি আছিল আগখাৰীৰ এটা প্ৰতিষ্ঠানত এটা ভাল চাকৰি কৰিছিল মায়াই আৰু সেই মায়াই ঘাতকৰ বলি হৈছিল বেংগালুৰুৰ ৰয়েল লিভিং নামৰ এটা সাৰ্ভিস এপাৰ্টমেন্টত এটা ঘাতকৰ জিজ্ঞাসাৰ বলি হ'বলগীয়া হৈছিল মায়াই ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হৈছিল মায়া গগৈৰ আৰু সেই মায়া গগৈ আসলতে কোন হয় মায়া গগৈক লৈ বিগত সময়ছোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ল ৰাজ্যত ডিব্ৰুগড়ৰ এগৰাকী যুৱতী মায়া গগৈ গুৱাহাটীৰ মায়া গগৈ অৰ্থাৎ ঘাতকৰ বলি হোৱা হত্যাৰ বলি হোৱা মায়া গগৈৰ সৈতে দেখাত হাইলাখ একেই আৰু সেই গৰাকী যুৱতীৰ সোশ্যাল মিডিয়াৰ একাউণ্টত বিভিন্নজনে ৰিপ লিখি যুৱতী গৰাকী এক প্ৰকাৰ বিচলিত হৈ পৰিছিল বিভিন্নজনে ৰিপ লিখিছিল তেওঁৰ একাউণ্টত আৰু যাক লৈ সেই গৰাকী যুৱতীও সংবাদ মাধ্যমৰ সন্মুখলৈ আহি সকলোকে অনুৰোধ জনাইছিল যে তেওঁ জীয়াই আছে মায়া মৰা নাই ইত্যাদি বিভিন্ন কথা সন্মুখলৈ আহিছিল কিন্তু অৱশেষত ৰাইজৰ মাজত যেটো বিভ্ৰান্তি চলি আছিল যে মায়া আসলতে কোন হয় মায়াৰ পৰিয়ালত আসলতে কোন আছে মায়াৰ পিতৃ মাতৃৰ পৰিচয় কি ইত্যাদি বিভিন্নখিনি কথা ৰাইজৰ মাজত চলি আছিল আৰু সেই বিভ্ৰান্তি ইতিমধ্যে দূৰ হৈছে মায়া গগৈ হৈছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী মায়া গগৈ বেংগালুৰুত গৈছিল 4 বছৰ পূৰ্বে গুৱাহাটীৰ হেণ্ডিক গাৰ্লছ কলেজৰ পৰা তেওঁ উত্তীৰ্ণ হৈছিল বেংগালুৰুত গৈছিল বাইকৰ সৈতে থাকিবলৈ লৈছিল আৰু বেংগালুৰুত এটা ভাল প্ৰতিষ্ঠানত এটা ভাল চাকৰি কৰি মায়াই বহু সপোন পূৰণ কৰাৰ বাবে সপোন দেখিছে বহুখিনি কাম কৰাৰ সপোন দেখিছিল বাইকৰ বিয়া পতাৰ সপোন দেখিছিল আইতাকক এবাৰ বাহিৰলৈ ফুৰাবলৈ নিয়াৰ সপোন দেখিছিল আৰু সকলো সপোন থানবান কৰি পেলালে পিছে পৰিয়ালৰ লোকে বাৰে বাৰে কৈছে যে এটা গভীৰ ষড়যন্ত্ৰৰ বলি হ'ল মায়া প্ৰেমজনিত কাৰণ হ'বই নোৱাৰে প্ৰেমজনিত কাৰণত নহয় অন্য কাৰণত ঘাতকে হত্যা কৰিলে ইতিমধ্যে ঘাতকক কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আমি কালিয়েই সেই ডাঙৰ খবৰ জনাইছো আমাৰ দৰ্শকসকলক ঘাতকক বেংগালুৰুৰ আৰক্ষীয়ে বেংগালুৰুৰ ইন্দিৰানগৰ আৰক্ষীয়ে কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰব হাৰ্নি নামৰ সেই দুৰ্বৃত্ত সেই ঘাতকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যি ঘাতকৰ জিজ্ঞাসাৰ বলি হ'বলগীয়া হৈছিল গুৱাহাটীৰ মায়া গগৈ এয়া হৈছে বেংগালুৰুৰ সাৰ্ভিস এপাৰ্টমেন্ট যেটো সাৰ্ভিস এপাৰ্টমেন্টত সেই নাৰকীয় জঘন্য কাণ্ড সংঘটিত হৈছিল সেই বিভৎস কাণ্ড সংঘটিত হৈছিল অতি পূৰ্ব পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা ইতিমধ্যে ইন্দিৰানগৰ আৰক্ষীৰ ডিসিপি গৰাকী উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত হত্যাৰ পূৰ্বে ৰছী ক্ৰয় কৰা তথ্য লাভ কৰা হৈছে আৰু সেই ৰছীৰে মেৰিয়াই হত্যা কৰা হৈছিল ক্ষত বিক্ষত কৰা হৈছিল মৃতদেহ দুদিন ধৰি মৃতদেহৰ কাষত থাকি মৃতদেহৰ সৈতে দুনিশা কটাই এই লম্পটটোৱে এই হত্যাকাৰীয়ে পলাই গৈছিল কেবত উঠি পলাই গৈছিল এয়া ৰয়েল লিভিংছ নামৰ সাৰ্ভিস এপাৰ্টমেন্ট য'ত সিসি কেমেৰাত বন্দী হৈছিল মায়া সহ প্ৰৱেশ কৰাৰ আৰু হত্যা কৰি ওলাই যোৱাৰ দৃশ্য বন্দী হৈছিল সিসি কেমেৰাত এনেদৰে দেশ জোকাৰি যোৱা এটা নৃশংস হত্যাকাণ্ড আছিল য'ত নেকি মায়াক লগত লৈ এই সাৰ্ভিস এপাৰ্টমেন্টত আছিল সাৰ্ভিস এপাৰ্টমেন্টৰ কোঠাত আছিল এয়া মায়া পিছপিনে এয়া মায়া গগৈক লগত লৈ সাৰ্ভিস এপাৰ্টমেন্টত আহিছিল আৰু হত্যা কৰি দুনিশা মায়াৰ লগত কটাই ওলাই গৈছিল কেব বুক কৰি সাৰ্ভিস এপাৰ্টমেন্টৰ পৰা এয়া চাওক কেনেদৰে হোটেল ৰুম বুক কৰি সাৰ্ভিস এপাৰ্টমেন্টৰ কোঠা বুক কৰি এনেদৰে সোমাই গৈছিল ৰয়েল লিভিংছ নামৰ এই এপাৰ্টমেন্টত আৰু তাৰ পিছত ওলাই যোৱাৰ দৃশ্য দুদিন পিছত এনেদৰে ওলাই গৈছিল কাহিলি পুৱাই ওলাই গৈছিল আৰব হাৰ্নি নামৰ সেই ঘাতক সেই দুৰ্বৃত্ত পিছে কি কাৰণত হত্যা কৰিলে সেই ৰহস্য অতি শীঘ্ৰে ভেদ হ'ব 5 দিনৰ জিম্মাত লৈছে ঘাতকক আৰক্ষীয়ে ইন্দিৰানগৰ আৰক্ষীয়ে 5 দিনৰ জিম্মাত লৈ বৰ্তমান মাৰাথন জেৰা চলাই আছে কি কাৰণত হত্যা কৰিলে একেটা প্ৰতিষ্ঠানতে কাম কৰা আৰব হাৰ্নিয়ে এইগৰাকী গুৱাহাটীৰ যুৱতী মায়া গগৈক
মায়া গগৈৰ পৰিয়ালৰ সন্ধান লাভ কৰা হৈছে আমি ইতিমধ্যে জনাইছো মায়াৰ পৰিচয় ওলাল মায়াৰ পৰিচয় আমি ইতিমধ্যে জনাইছো কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ইন্দ্ৰ গগৈৰ নাতিনী হৈছে মায়া গগৈৰ কি সপোন আছিল মায়া গগৈৰ মৃত্যু সন্দৰ্ভত কি কয় পৰিয়ালৰ লোকে সেই হত্যাকাণ্ডৰ কথা শুনি কি হৈছিল পৰিয়ালটোৰ মাজত সেই সকলোখিনি কথা বিৱৰি আমাৰ সাংবাদিক বীৰেঞ্চি কুমাৰ ডেকাই ভাষ্য সংগ্ৰহ কৰিছে আমি সেই ভাষ্যখিনি আগবঢ়াইছো আপোনালোকৰ সন্মুখত মই ঘটনাটো 25 তাৰিখে গধূলি 6:15 এনডি নিউজত গম পাইছিলোঁ এখন দোকানত গম পাইছিলোঁ তেতিয়া তথাপিও মই ডাউটত আছিলোঁ হয়তো নহবও পাৰে কিন্তু মোৰ লগত মোৰ মিছেছ আছিলে মোৰ মিছেছে যেতিয়া ক'লে নহয় তায়ে হয় তেতিয়া মই শ্বকড হৈ গ'লোঁ শ্বকড হৈ মই এতিয়া কাক কওঁ কি কওঁ মই মানে একো কৰিব নোৱাৰা হৈ গ'লোঁ চেন্সলেছ টাইপ হৈ গ'ল তথাপিও ঘৰটো আহিব লাগিব লগত মিছেছ আছে মিছেছৰো অৱস্থা নাই শুনি পেলাই আমি দুটাই সিজনে সিজনক যেনেকৈ মানে বুজা মেলাই কৰি পেলাই ঘৰ পালোহি ঘৰ পাই পেলাই মিছেছে ক'লে যে মাক নক'বা আগতে আমি মোৰ ভণ্টিক মানে ঘটনাটো জনাওঁ মায়ে বিয়া খাবলৈ ধুনীয়াকৈ সাজি কাচি আছিলে সেইটো সময়তে মানে এই ঘটনাটো আমি কেনেকৈ কওঁ কি কওঁ বুলি কয় মইতো ক'ব নোৱাৰোঁ মোৰ মিছেছে নন্দেকক ক'লে যে আমাৰ বেটা মণিক এনেকৈ বহিৰাজ্যৰ ল'ৰা এটাই নৃশংসভাৱে হত্যা কৰিছে তেতিয়া ইহঁতি বহুত শ্বকড হৈছে তথাপিও মই চিয়'ৰ নাছিলোঁ তাৰপাছত মই মোৰ লগৰ কেইজনমান আছে তেওঁলোকক এজন আছে এনিত তেওঁ মানে কেমেৰামেন কিবা এটা ছাৰ্ভিচ কৰে তাক মই সুধিলোঁ যে এনেকুৱা ঘটনা এটা অসমৰ ছোৱালী এজনী এনেকুৱা তোমালোকে লেটেষ্ট নিউজটো আছে নেকি পাইছা নেকি তেতিয়া ই ক'লে মই কিছু নিউজ পাইছোঁ কোন হয় মই ক'লোঁ মোৰ ভাগিন হয় ইহঁতেও বিশ্বাস কৰা নাই আপোনাৰ ভাগিন হয় মই কৈছোঁ হয় তেতিয়া লগালগ মোক কিছুমান ফটো ক্লিপ দিছে আৰু ভিডিঅ' এটা দিছে তেতিয়া মই চিয়'ৰ হ'লোঁ যে হয় তাই হয় মায়া বেংগলোৰত কি কৰি আছিল তাই পঢ়ি আছিলে তাই হেণ্ডিকত পঢ়িছিলে হেণ্ডিকত পঢ়াৰ পাছত তাই অহা যোৱা কৰি পেলাই কলেজৰ কামখিনি কৰে আৰু পৰীক্ষা দিবলৈও আহে আমাৰ ইয়াতে থাকি পৰীক্ষা দিছে তাৰপিছত পৰীক্ষা দি যোৱাৰ পিছত তাই এটা ভাল কোম্পানীত এটা ভাল জব পাইছিলে কাৰণ কিয় বাইকক তাই বাৰ্ডেন দিব বিচৰা নাছিলে বাইকৰ বা আমাৰ গোটেই পৰিয়ালৰ তাই ভালকৈ জানে কথাবিলাক দুখ কষ্টবিলাক জানে গতিকে তাই নিজে ইণ্ডিপেণ্ডেণ্টলি নিজে কিবা এটা কৰিম বুলি বাইকক তাইৰ ইনকামেৰে বাইকক বিয়া দিম বুলি তাই বহুত মানে ফূৰ্তি কৰি পেলাই এনজয়মেণ্টত তাই বাইকৰ লগত আছিলে আৰু তাইৰ কোনো মানে ভাল পোৱাটো দূৰৰে কথা কোনো তাৰ মানে তেনেকুৱা ল'ৰাৰ লগত একো তাইৰ মানে হেৰি নাছিলে কানেক্টেড নাছিলে যিজন ল'ৰাৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ হত্যা কৰিছে বিভিন্ন ধৰণৰ কথা সেই ল'ৰাজনৰ বিষয়ে আপোনালোকে গম পাইছিল নেকি আমি 1% নাজানো কাৰণ কিয় তাই এনেকুৱা ছোৱালী আমি বিশ্বাস নকৰোঁ তাৰমানে আমি 1% বিশ্বাস নকৰোঁ বিকজ তাই যেতিয়া মোৰ আৰু ভাগিন আছে ভাগিনীকেইজনীৰ লগত তাই যেতিয়া কথা পাতে তেতিয়া তাই খালি এটাই কয় যে এতিয়া পঢ়াৰ সময় এনজয়মেণ্টৰ সময় আৰু দুখ কষ্ট নকৰিবা দুখ নকৰিবা পঢ়া শুনা কৰা আইতাকক অমা বুলি মাতে অমাহঁতে মামুহঁতে বহুত কষ্ট খাইছে আমি জানো মই নিজে দেখিছোঁ গতিকে এইবিলাকত তোমালোকে কেতিয়াও নুসুমাবা নাযাবা কোনোবাই কিবা মাতিলেও কোনোবাই কিবা ক'লেও তোমালোকে নুশুনিবা আগতে তোমালোকে নিজে তুমি পঢ়া শুনা কৰি বনি লোৱা লাইফটো যদি প্ৰেমজনিত নহয় তেতিয়াহ'লে কি কাৰণে আচলতে হত্যা কৰিলে কিবা ষড়যন্ত্ৰ কি এনেকুৱা কি ভাবে একচুৱেলি তাৰমানে প্ৰেমজনিতটো কোনো ধৰণে হ'ব নোৱাৰে কাৰণ কিয় মই ডাঙৰ কৰিছোঁ তাইক আমি গোটেইখনে মিলিজুলি ডাঙৰ কৰিছোঁ হয়তো ল'ৰাটোৰ ফালৰ পৰা হ'ব পাৰে কিন্তু তাইৰ ফালৰ পৰা এইবিলাক কোনো কাৰণে হ'ব নোৱাৰে ইম্পচিবল হয় মানে মায়া গগৈয়ে মানি নোলোৱাৰ কাৰণে হত্যা কৰিছে আই থিংক আৰু ল'ৰাজনৰ মানে আৰৱ হাৰ্ণিৰ লগত বেছি দিনৰো চিনাকি নাছিল খুব সম্ভৱ 20-25 দিনমানৰ হ'ব পাৰে চিনাকি শেষবাৰৰ কাৰণে কেতিয়া আহিছিল আপোনালোকৰ ঘৰত শেষবাৰৰ কাৰণে লাষ্ট ছেপ্টেম্বৰত আহিছিলে তাৰিখটো মই পাহৰিছোঁ ছেপ্টেম্বৰত বাইকৰ লগৰ ছোৱালীজনীৰ বিয়া আছিলে সেই বিয়াত তাই আহিছিলে আৰু আমাৰ তাইৰ এইখন ঘৰত এক ৰাতি আছে
ধুনীয়াকৈ ভনীয়েকৰ লগত কথা পাতিছে, ভাত চাত খাইছোঁ, আমি বনাই মেলি দিছোঁ, আমি কথা পাতিছোঁ। আৰু তাই কৈছিলে যে মানসীবাক বিয়া দিম, আইতাকক বাহিৰত ফুৰাবলৈ লৈ যাম, মই বহুত ভাল চাকৰি এটা পাইছোঁ। আৰু তাই সদায় ছাৰপ্ৰাইজ আছিলে, তাই ছাৰপ্ৰাইজ দি পেলাই মানুহক খুব ভাল পাইছিলে। আৰু আমাকো তাই বহুত ছাৰপ্ৰাইজ দি পেলাই আমাৰ লগত মানে কথা কৈছিলে। এতিয়া এনেধৰণৰ এটা ঘটনা যিহেতু কৰুণ ঘটনা সংঘটিত হ'ল, কি আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কি দাবী কৰিব? সেই যুৱকজনক ইতিমধ্যে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে। হয় হয়, মই এইটোৱে কওঁ, মই কেৰেলা হওক, কৰ্ণাটক হওক, মই আৰক্ষীক মই ধন্যবাদ জনাওঁ। আৰু কৰ্ণাটকৰ গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰকো মই ধন্যবাদ জনাওঁ। কাৰণ কিয়, তেওঁ প্ৰেছাৰতে আজি 24 ঘণ্টা পূৰণ নহওঁতেই সেই কালপ্ৰিটটোক ধৰিছে। এইটো কিন্তু বহুত মানে ইণ্ডিভিজুৱেল টাইপৰ কথা হ'ল। কাৰণ কিয়, মই আজিলৈকে এনেকৈ পোৱা নাই যে লগালগ ধৰাটো। আৰু গতিকে সেইকাৰণে মই CM ছাৰক মই এইটোৱে কওঁ যে অতি সোনকালে যেন আমাক ন্যায় দিয়ে আৰু তেওঁক মানে কষ্ট দি পেলাই তেওঁক ফাঁচী কাঠত ওলমাব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু মই অসমবাসী ৰাইজকো মই নিউজৰ দ্বাৰা মই ক'ব বিচাৰোঁ যে যিকোনো ল'ৰাই হওক, সন্তান ছোৱালীয়ে হওক, সদায় ফ্ৰী হৈ পেলাই তেওঁলোকৰ মনৰ কথাবিলাক উলিয়াব লাগে, জানিব লাগে, যাতে নেক্সট মায়া গগৈ নিচিনা আমাৰ অসমৰ ছোৱালী এনেকৈ নৃশংসভাৱে বহিৰাজ্যৰ মানুহবিলাকে বা ল'ৰাবিলাকে যাতে এই চান্স আৰু সুবিধা নাপায়। মায়া গগৈ সৰুকালটো ইয়াতে কটাইছে। হয় হয় হয়, সৰুকালটো ইয়াতেই কটাইছে। মই কোচত তুলি ডাঙৰ দীঘল কৰিছোঁ। মাহীয়েকহঁতেও তাইক বহুত চম্ভালিছে, কেয়াৰ লৈছে। আইতাকেটোতো তাইৰ কাৰণে বহুত মানে পাগল টাইপ আৰু মানে। তাই বাংলা 4 বছৰমান হৈছিলে। হয়, সেই খবৰটোৰ পৰা আইতাক ভাগি পৰিছে নেকি? হয় 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 হয়, সেইকাৰণে এতিয়া মানে কথা ক'বলৈ নোৱাৰা হৈ আছে। গতিকে আপোনালোকক মই ধন্যবাদ জনাওঁ। আৰু এইটোৱে কওঁ যে আনটিল ডেথ হ'ব লাগে তাৰ। আৰু সেয়া মায়া গগৈৰ মামাকৰ মন্তব্য। আৰু এই বিষয়টোক লৈ পৰিয়ালটো যথেষ্ট ভাগি পৰিছে। কোনেও পৰিয়ালৰ বিশ্বাস কৰিব পৰা নাই যে কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকৰ ভাগিনজনী বা তেওঁলোকৰ পৰিয়ালৰ এগৰাকী সদস্য মায়া গগৈ প্ৰাণ হেৰুৱাবলগীয়া হ'ল, ঘাতকৰ জিঘাংসাৰ বলি হ'বলগীয়া হ'ল। আৰু সেই ঘাতক আৰৱ হাৰ্ণিৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে আৰু ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে। লক্ষণীয় হ'ব বেংগালুৰু আৰক্ষীয়ে কেনেদৰে তদন্ত আগবঢ়ায় দোষীক শাস্তি প্ৰদান কৰিবলৈ সক্ষম হয়। লাইভৰ পৰা বিদায় ল'ম। এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত জনাওক আপোনাৰ মতামত। ধন্যবাদ। মই ঘটনাটো 25 তাৰিখে গধূলি 6:15 ND নিউজত গম পাইছিলোঁ। এখন দোকানত গম পাইছিলোঁ। তেতিয়া তথাপিও মই ডাউটত আছিলোঁ, হয়তো নহ'বও পাৰে। কিন্তু মোৰ লগত মোৰ মিছেছ আছিলে। মোৰ মিছেছে যেতিয়া ক'লে নহয় তায়ে হয়, তেতিয়া মই শ্বকড হৈ গ'লোঁ। শ্বকড হৈ মই এতিয়া কাক কওঁ, কি কওঁ, মই মানে একো কৰিব নোৱাৰা হৈ গ'লোঁ, চেঞ্চলেছ টাইপ হৈ গ'লোঁ। তথাপিও ঘৰটো আহিব লাগিব, লগত মিছেছ আছে, মিছেছৰো অৱস্থা নাই শুনি পেলাই। আমি দুটাই সিজনে সিজনক যেনেকৈ মানে বুজা মেলাই কৰি পেলাই ঘৰ পালোঁহি। ঘৰ পাই পেলাই মিছেছে ক'লে যে মাক নক'বা, আগতে আমি মোৰ ভণ্টিক মানে ঘটনাটো জনাওঁ। মায়ে বিয়া খাবলৈ ধুনীয়াকৈ সাজি কাচি আছিলে। সেইটো সময়তে মানে এই ঘটনাটো আমি কেনেকৈ কওঁ, কি কওঁ বুলি কয়, মইতো ক'ব নোৱাৰোঁ। মোৰ মিছেছে নন্দেকক ক'লে যে আমাৰ বেটা মণিক এনেকৈ বহিৰাজ্যৰ ল'ৰা এটাই নৃশংসভাৱে হত্যা কৰিছে। তেতিয়া ইহঁতি বহুত শ্বকড হৈছে। তথাপিও মই চিয়'ৰ নাছিলোঁ। তাৰপাছত মই মোৰ লগৰ কেইজনমান আছে, তেওঁলোকক এজন আছে এনিত তেওঁ মানে কেমেৰামেন কিবা এটা ছাৰ্ভিচ কৰে। তাক মই সুধিলোঁ যে এনেকুৱা ঘটনা এটা অসমৰ ছোৱালী এজনী এনেকুৱা তোমালোকে লেটেষ্ট নিউজটো আছে নেকি, পাইছা নেকি? তেতিয়া ই ক'লে মই কিছু নিউজ পাইছোঁ। কোন হয়? মই ক'লোঁ মোৰ ভাগিন হয়। ইহঁতিও বিশ্বাস কৰা নাই, আপোনাৰ ভাগিন হয়? মই কৈছোঁ হয়। তেতিয়া লগালগ মোক কিছুমান ফটো ক্লিপ দিছে আৰু ভিডিঅ' এটা দিছে। তেতিয়া মই চিয়'ৰ হ'লোঁ যে হয়, তাই হয়। মায়া বেংগলোৰত কি কৰি আছিল? তাই পঢ়ি আছিলে। তাই হেণ্ডিকত পঢ়িছিলে। হেণ্ডিকত পঢ়াৰ পাছত তাই অহা যোৱা কৰি পেলাই কলেজৰ কামখিনি কৰে আৰু পৰীক্ষা দিবলৈও আহে। আমাৰ ইয়াতে থাকি পৰীক্ষা দিছে।
তাৰপিছত পৰীক্ষা দি যোৱাৰ পিছত তাই এটা ভাল কোম্পানীত এটা ভাল জব পাইছিলে, কাৰণ কিয় বাইকক তাই বাৰ্ডেন দিব বিচৰা নাছিলে। বাইকৰ বা আমাৰ গোটেই পৰিয়ালৰ তাই ভালকৈ জানে কথাবিলাক, দুখ কষ্টবিলাক জানে। গতিকে তাই নিজে ইণ্ডিপেণ্ডেণ্টলি নিজে কিবা এটা কৰিম বুলি বাইকক তাইৰ ইনকামেৰে বাইকক বিয়া দিম বুলি তাই বহুত মানে ফূৰ্তি কৰি পেলাই এনজয়মেণ্টত তাই বাইকৰ লগত আছিলে। আৰু তাইৰ কোনো মানে ভাল পোৱাটো দূৰৰে কথা, কোনো তাৰ মানে তেনেকুৱা ল'ৰাৰ লগত একো তাইৰ মানে হেৰি নাছিলে, কানেক্টেড নাছিলে। যিজন ল'ৰাৰ বিৰুদ্ধে অভিযোগ উঠিছে যে তেওঁ হত্যা কৰিছে ৰছী, বিভিন্ন ধৰণৰ কথা, সেই ল'ৰাজনৰ বিষয়ে আপোনালোকে গম পাইছিল নেকি? আমি 1% নাজানো, কাৰণ কিয় তাই এনেকুৱা ছোৱালী আমি বিশ্বাস নকৰোঁ। তাৰমানে আমি 1% বিশ্বাস নকৰোঁ। বিকজ তাই যেতিয়া মোৰ আৰু ভাগিন আছে, ভাগিনীকেইজনীৰ লগত তাই যেতিয়া কথা পাতে, তেতিয়া তাই খালি এটাই কয় যে এতিয়া পঢ়াৰ সময়, এনজয়মেণ্টৰ সময়, আৰু দুখ কষ্ট নকৰিবা, দুখ নকৰিবা, পঢ়া শুনা কৰা। আইতাকক অমা বুলি মাতে, অমাহঁতে মামুহঁতে বহুত কষ্ট খাইছে, আমি জানো, মই নিজে দেখিছোঁ। গতিকে এইবিলাকত তোমালোকে কেতিয়াও নুসুমাবা, নাযাবা। কোনোবাই কিবা মাতিলেও, কোনোবাই কিবা ক'লেও তোমালোকে নুশুনিবা। আগতে তোমালোকে নিজে তুমি পঢ়া শুনা কৰি বনি লোৱা লাইফটো। যদি প্ৰেমজনিত নহয়, তেতিয়াহ'লে কি কাৰণে আচলতে হত্যা কৰিলে? কিবা ষড়যন্ত্ৰ কি এনেকুৱা কি ভাবে? একচুৱেলি তাৰমানে প্ৰেমজনিতটোতো কোনো ধৰণে হ'ব নোৱাৰে, কাৰণ কিয় মই ডাঙৰ কৰিছোঁ তাইক, আমি গোটেইখনে মিলিজুলি ডাঙৰ কৰিছোঁ। হয়তো ল'ৰাটোৰ ফালৰ পৰা হ'ব পাৰে, কিন্তু তাইৰ ফালৰ পৰা এইবিলাক কোনো কাৰণে হ'ব নোৱাৰে, ইম্পচিবল হয়। মানে মায়া গগৈয়ে মানি নোলোৱাৰ কাৰণে হত্যা কৰিছে। য়েছ, আই থিংক। আৰু ল'ৰাজনৰ মানে আৰৱ হাৰ্ণিৰ লগত বেছি দিনৰো চিনাকি নাছিল। খুব সম্ভৱ 20-25 দিনমানৰ হ'ব পাৰে চিনাকি। শেষবাৰৰ কাৰণে কেতিয়া আহিছিল আপোনালোকৰ ঘৰত? শেষবাৰৰ কাৰণে লাষ্ট ছেপ্টেম্বৰত আহিছিলে, তাৰিখটো মই পাহৰিছোঁ। ছেপ্টেম্বৰত বাইকৰ লগৰ ছোৱালীজনীৰ বিয়া আছিলে, সেই বিয়াত তাই আহিছিলে। আৰু তাইৰ এইখন ঘৰত এক ৰাতি আছে, ধুনীয়াকৈ ভনীয়েকৰ লগত কথা পাতিছে, ভাত চাত খাইছোঁ, আমি বনাই মেলি দিছোঁ, আমি কথা পাতিছোঁ। আৰু তাই কৈছিলে যে মানসীবাক বিয়া দিম, আইতাকক বাহিৰত ফুৰাবলৈ লৈ যাম, মই বহুত ভাল চাকৰি এটা পাইছোঁ। আৰু তাই সদায় ছাৰপ্ৰাইজ আছিলে, তাই ছাৰপ্ৰাইজ দি পেলাই মানুহক খুব ভাল পাইছিলে। আৰু আমাকো তাই বহুত ছাৰপ্ৰাইজ দি পেলাই আমাৰ লগত মানে কথা কৈছিলে। এতিয়া এনেধৰণৰ এটা ঘটনা যিহেতু কৰুণ ঘটনা সংঘটিত হ'ল, কি আপোনালোকৰ পৰিয়ালৰ ফালৰ পৰা কি দাবী কৰিব? সেই যুৱকজনক ইতিমধ্যে কেৰেলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হয়, মই এইটোৱে কওঁ, মই কেৰেলা হওক, কৰ্ণাটক হওক, মই আৰক্ষীক মই ধন্যবাদ জনাওঁ। আৰু কৰ্ণাটকৰ গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰকো মই ধন্যবাদ জনাওঁ, কাৰণ কিয় তেওঁ প্ৰেছাৰতে আজি 24 ঘণ্টা পূৰণ নহওঁতেই সেই কালপ্ৰিটটোক ধৰিছে। এইটো কিন্তু বহুত মানে ইণ্ডিভিজুৱেল টাইপৰ কথা হ'ল, কাৰণ কিয় মই আজিলৈকে এনেকৈ পোৱা নাই যে লগালগ ধৰাটো। আৰু গতিকে সেইকাৰণে মই CM ছাৰক মই এইটোৱে কওঁ যে অতি সোনকালে যেন আমাক ন্যায় দিয়ে, আৰু তেওঁক মানে কষ্ট দি পেলাই তেওঁক ফাঁচি কাঠত ওলমাব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু মই অসমবাসী ৰাইজকো মই নিউজৰ দ্বাৰা মই ক'ব বিচাৰোঁ যে যিকোনো ল'ৰাই হওক, সন্তান ছোৱালীয়ে হওক, সদায় ফ্ৰী হৈ পেলাই তেওঁলোকৰ মনৰ কথাবিলাক উলিয়াব লাগে, জানিব লাগে, যাতে নেক্সট মায়া গগৈ নিচিনা আমাৰ অসমৰ ছোৱালী এনেকৈ নৃশংসভাৱে বহিৰাজ্যৰ মানুহবিলাকে বা ল'ৰাবিলাকে যাতে এই চান্স আৰু সুবিধা নাপায়। মায়া গগৈ সৰুকালটো ইয়াতে কটাইছে। হয়, সৰুকালটো ইয়াতে কটাইছে। মই কোচত তুলি ডাঙৰ দীঘল কৰিছোঁ। মাহীয়েকহঁতেও তাইক বহুত চম্ভালিছে, কেয়াৰ লৈছে। আইতাকেটোতো তাইৰ কাৰণে বহুত মানে পাগল টাইপ আৰু মানে। তাই বাংলা 4 বছৰমান হৈছিলে। হয়, সেই খবৰটোৰ পৰা আইতাক ভাগি পৰিছে নেকি? হয়, সেইকাৰণে এতিয়া মানে কথা ক'বলৈ নোৱাৰা হৈ আছে। গতিকে আপোনালোকক মই ধন্যবাদ জনাওঁ, আৰু এইটোৱে কওঁ যে আনটিল ডেথ হ'ব লাগে তাৰ।